নমস্কাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলটিলৈ। আজি আমি গৈ আছোঁ এটা বিশেষ ঠাইলৈ। আজি আমি একেলগে এটা বিশেষ আৰু ভুটীয়া ঘৰ এক্সপ্ল'ৰ কৰিব আহিছোঁ। জনামতে এই ঘৰটো ব্ৰিটিছ চৰকাৰৰ সময়ত বন বিভাগৰ কাৰ্যালয় হিচাপে নিৰ্মাণ কৰিছিল। বহু পুৰণি অথচ অতি ধুনীয়া এই ঘৰটোৰ লগত এটা অতি ৰহস্যময় কাহিনী জড়িত হৈ আছে আৰু ইয়াতে এটা কবৰো আছে। আপোনালোকে চাই থাকক, ভিডিঅ'ত আগতকৈ গম পাব। এনেকৈ দুজন লোকে দেখাই দিয়া মতে আমি ঘৰটোলৈ আগবাঢ়ি গ'লোঁ। চাৰিওফালে ঘন অৰণ্য, হাবি জংঘল আৰু তাৰে মাজতে আছে এই ঘৰটো। এটা সময়ত ইয়াতে ফৰেষ্ট অফিচ আছিলে, এতিয়া বৰ্তমান ফৰেষ্ট অফিচটো ইয়াৰ পৰা উঠাই নিছে। ওচৰৰে এটা বহুত ডাঙৰ নদী পাৰ হৈ গৈছে আৰু এই নদীটোৰ ওপৰতে এই ঘৰটো আছে। চাৰিওফালে হাবি জংঘল। আমি অহাৰ লগে লগেই চৰাই চিৰিকটিবোৰে শব্দ কৰি উৰি গৈছে আৰু আমি আহি উপস্থিত হৈয়েই ঠাইখিনি অনুভৱ কৰিছোঁ বহুত নিৰল নিস্তব্ধ। এনেকৈ অকণমান ওপৰত উঠি আহিয়েই ঘৰটো আছে। তো আমি দুজনে গৈ আছোঁ চাবলৈ। মই আৰু মোৰ এজন বন্ধু আছে। তো এইটোৱে সেই ঘৰটো য'ত নেকি লোকেল মানুহৰ মতে বহু ভুটীয়া ঘটনা হৈ থাকে আৰু কি কাৰণত ভুটীয়া ঘটনা হয় সেই কথাও আমি জানিব খুজিছোঁ আৰু ইয়াতে আমি অনুভৱ কৰিব আহিছোঁ তেনেকুৱা কিবা আছে নে নাই। এইটোৱে সেই ঘৰটো এতিয়াও বহুত ধুনীয়া হৈ আছে আৰু এনেকৈ চৰাই চিৰিকটিবোৰ উৰি গৈছে আমি অহাৰ লগে লগে। সিহঁতেও যেন আগজাননী দিছে আৰু এইটোৱে এই ঘৰটো আৰু এইটোৱে কবৰ যিটোলৈ বহু কথা লোকেল মানুহৰ মাজত চলিত আছে আৰু এডাল বিশাল গছৰ তলত এই কবৰটো দিয়া হৈছে। আচলতে ইয়াতে এজন গাৰো ফৰেষ্ট অফিচাৰে চিপ লৈ আত্মহত্যা কৰিছিল আৰু তেখেতক ইয়াতেই কবৰ দিছিল আৰু লোকেল মানুহৰ মতে তেখেতৰ আত্মাই এই ঘৰটোত কাকো আহিব নিদিয়ে, কাকো থাকিব নিদিয়ে। ইয়াতে বিভিন্ন ধৰণৰ শব্দ, কান্দোনৰ শব্দ এইবোৰ শুনা পায় আৰু ঘৰটো যিহেতু বাহিৰৰ পৰা লক আছিলে তো খিৰিকীৰে জুমি চাবলৈ আগবাঢ়ি গ'লোঁ আৰু ভিতৰলৈ চাই দেখিলোঁ ভিতৰটো বহুত ধুনীয়া হৈ আছে, চাফ চিকুণ হৈছে। লক কৰা থকাৰ কাৰণে চৰাই চিৰিকটি গৰু ছাগলী সোমাব পৰা নাই। এনেকৈ ঘৰটোৰ পিছফালটো চাবলৈ আমি আগবাঢ়িলোঁ আৰু এইডাল গছ ঘৰটোৰ লগতে লাগি আছে আৰু এইটো মই কিবা বুলি ভাবিলোঁ, কিন্তু ইয়াতে কিবা এটা ৰছীয়ে নেকি পৰি আছে। তো এনেকৈ ঘৰটো এতিয়াও ভাল অৱস্থাতে আছে, কিন্তু ইয়াৰ কাহিনী যি আমি শুনিব পাইছোঁ লোকেল মানুহৰ মতে খুব ভয় লগা। তো এনেকৈ ঘৰটো চাই থাকোঁতেই আমি অনুভৱ কৰিছোঁ জেগাখিনি খুব নিৰল আৰু নিস্তব্ধ আৰু এই ঘৰটোৰ পিছফালে অকণমান যাওঁতেই আমি দেখিলোঁ আৰু এটা ঘৰ আছে। সেই ঘৰটি চাবলৈ এতিয়া আগবাঢ়িছোঁ। চাৰিওফালে কেৱল জংঘল আৰু তাৰে মাজতে এই দুটা ঘৰ আছে। এই ঘৰটোৰ কথা আমি শুনা নাছিলোঁ, আহি ইয়াত দেখিলোঁ ঘৰটো। এইটো অকণমান পুৰণি হৈছে আৰু ঘৰটোৰ ভিতৰত কি আছে তাকে চাবলৈ আমি দুয়ো আগবাঢ়ি গ'লোঁ। এই জংঘলৰ মাজতে ঘৰ দুটা আছে আৰু আমি অহাৰ লগে লগে ইয়াতে যেনেকৈ চৰাই চিৰিকটিবোৰে চিঞৰিব ধৰিছে, পৰিৱেশটো খুব ভয় লগা হৈছে। কিন্তু আৰু এতিয়া আবেলি সময় যিহেতু খুব নিস্তব্ধ হৈ আছে। ঘৰটো চাবলৈ আহিলোঁ, দৰ্জা এখন খোলা আছিলে, তো ভিতৰত কিবা পাম বুলি আমি আগবাঢ়ি গ'লোঁ। সেইটোৱে সেই ঘৰটো, চাগে ইয়াতে ফৰেষ্ট অফিচৰ বস্তুবিলাক ৰাখিছিলে। ইয়াতে বিশেষ একো দেখা নাপালোঁ, কিন্তু আমি ইয়াতে এটা বস্তু অনুভৱ কৰিলোঁ, কিবা এটা যেন ইয়াতে আছে। ইমান চাইলেণ্ট হৈ আছে, কিবা এটাই যেন আমাক চাই আছে বা শুনি আছে, তেনেকুৱা আমাৰ অনুভৱ হৈছে। টৰ্চ মাৰিও চালোঁ, যিহেতু সাপ চাপ পৰি থাকিব পাৰে, বহুত পুৰণি ঘৰ। তো এই এটা ঘৰ আৰু সেইটো মেইন ঘৰটো এইটো জংঘলে জংঘল, তাৰ মাজত ঘৰটো আছে। আমি ইফালেৰে উঠি এবাৰ ঘৰটো ওপৰ ফালে চাব বিচাৰিছোঁ। দৰ্জা চৰ্জা যদি খোলা থাকে আমি ভিতৰলৈ যাব চেষ্টা কৰিম আৰু আমি জানিব পৰা মতে ইয়াতে পাৰ্মিশ্যন নাই, তথাপিও আমি আবেলি সময়ত ইয়াতে আহিছোঁ ঘৰটো চাবলৈ।
এনেকৈ আমি ওপৰত উঠি গ'লোঁ। এতিয়াও ঠিকেই আছে ঘৰটো, কিছুমান ডেমেজ হৈছে কিন্তু মোটামুটি ঠিকেই আছে। চাৰিওফালে লক কৰা আছে, ইফালে 3টা ৰুম আছে, এটা ৰুম আৰু আগৰ ফালে বেলকনিখন এইখন, আগৰ ফালৰ পৰা এইখিনি বেলকনি দেখা পায়। আৰু ইফালে এটা ৰুম আছে, ৰুমটোৰ ভিতৰতো একো নাই, খালী হৈ আছে। আৰু ইফালে 2টা ৰুম আছে, টোটেলত 6টা ৰুম আছে। গোটেইকেইটাতে লক কৰা আছে, যিহেতু ফৰেষ্ট অফিচৰ ঘৰ তো লক কৰি থৈছে। আৰু কোনোবা দৰ্জা খোলা যায় নে নাযায় আমি চালোঁ, কিন্তু গোটেইখনত তালা লগাই আছে। এইখন কাঠৰ চিলিং, আৰু হঠাতে এই চিলিংখনলৈ চাই থাকোঁতে মই ভাবিলোঁ কিবা দেখা যেন পালোঁ, জুম কৰি চালোঁ কিন্তু একো নাই। আমি ইয়াতে অহাৰ মোটামুটি 10-15 মিনিট হ'ল, কিন্তু এতিয়ালৈকে এনেকুৱা একো অনুভৱ পোৱা নাই। এইখন বেলকনিখন আৰু সেই চিলিঙৰ সেইটোতে চাই থকা যেন পায়। ওলাওঁতে এটা বিশেষ ঘটনা হ'ল, চাওকচোন কি হ'ল। দেখি বাসে যো। হ্যাঁ এবারে বামনি গাং, বামনি গাং। এটা যে ফুট বাংলা আছে, ফুট বাংলাটো কেতিয়া বানা এইটো? এইটো আপোনাৰ আগত ব্ৰিটিছৰ দিনত ইংৰাজ চৰকাৰে বনোৱা ঘৰ আৰু এইটো বহুত দিনৰ পৰা সেনেকৈ আছে ন? বহুত দিনৰ পুৰণীয়া ঘৰ, বহুত পুৰণীয়া ঘৰ। এতিয়া কাৰেণ্টটো নাথাকে তাতে? এতিয়া মানুহ নাথাকে, এতিয়া আগতে আছিলে এই তাতে এটা কবৰো দিয়ে, সেইটো কিবা গম পাই নেকি? হয়, তাতে ৰেঞ্জাৰ এটা মাৰা গৈছে। কি হয় মাৰা গৈছে? শিৱ জুৰি লৈ কিনে ফাঁচি দি কিনে মাৰা গৈছে, সেইকাৰণে ভুটীয়া বুলি কয় এইটো ঘৰটো। বহুত দিন সেইটো কাৰণে তাতে মানুহবিলাক নাথাকে আৰু এই ৰেঞ্জাৰজন মাৰা যোৱাৰ কাৰণে। ভুটীয়া কিবা হয় নেকি তাতে? এনেই কিছুমানে দৌৰাই বুলি কয়, ভূত ওলাই বুলি কয়। এই মোটামুটি গধূলি টাইমত সেনেকৈ গ'লে ওলাই আৰু বোলে। বহুত পুৰণি ঘৰ, বহুত পুৰণি ঘৰ, আমি জন্ম নাপাৰে ঘৰ এইবিলাক। ঠিক আছে দাদা।